দৰ্শকসকল এটা সুন্দৰ আপোনালোকৰ বাবে আঁচনি লৈ আহিছোঁ। এই আঁচনিটো হৈছে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি অসম। আপোনালোক যিসকল অসমৰ কৃষক আছে আপোনালোকৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনিখনৰ বাবে কি কি যোগ্যতা লাগিব, কেনেকৈ আবেদন কৰিব, সকলোখিনি মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিম। এতিয়া মেইনলি আপোনালোকক এই আঁচনিটোৰ নামত 10,000 20,000 টকা আপোনালোকক দিব আৰু কেনেধৰণে দিব সেইটো মই আপোনালোকক জনাম। লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক মই যোগ্যতাখিনি দেখুৱাই যাম। ইয়াত আপোনালোকৰ প্ৰথমতে হিতাধিকাৰী অসমৰ বাসিন্দা অৰ্থাৎ কৃষক হ'ব লাগিব বুলি কোৱা হৈছে। দ্বিতীয়তে কেৱল ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকল এই আঁচনিৰ অধীনত লাভালাভৰ বাবে যোগ্য বুলি কৈছে। তৃতীয়তে হিতাধিকাৰীৰ বয়স 21 বছৰতকৈ অধিক হ'ব লাগিব। চতুৰ্থতে অতি কমেও একেৰাহে 3 বছৰ ধৰি খেতিৰ সৈতে জড়িত হৈ থাকিব লাগিব। 5 নম্বৰত সকলো কিষাণ ক্ৰেডিট কাৰ্ড অৰ্থাৎ KCC ধাৰক এই আঁচনিৰ অধীনত আবেদন কৰিবলৈ যোগ্য হৈ থাকিব লাগিব। তাৰপিছত আবেদনকাৰীৰ এটা জীৱন্ত বেংক একাউণ্ট থাকিব লাগিব অৰ্থাৎ এক্টিভ বেংক একাউণ্ট থাকিব লাগিব। তাৰপিছত 7 নম্বৰত কৈছে প্ৰতিটো পৰিয়ালৰ মাত্ৰ এজন কৃষক এই আঁচনিৰ অধীনত লাভালাভৰ বাবে যোগ্য হ'ব। তাৰপিছত 8 নম্বৰত কৈছে এই আঁচনিৰ অধীনত ন্যূনতম 1 একৰ বা 3 বিঘা কৃষিভূমি থকা ভাৰধাৰী কৃষক বা ভাগৰুৱা খেতি কৰোতা সকলকো বিবেচনা কৰিব পাৰি এই আঁচনিটোৰ অধীনত। এইখিনি মনত ৰাখিব। আৰু লগতে এতিয়া মই আপোনালোকক জনাম যে আবেদন প্ৰক্ৰিয়া আৰু আপোনালোকৰ মানে কি কি নথিপত্ৰ লাগিব সেয়াও মই আপোনালোকক ইয়াতে জনাই যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰিব ভিডিঅ'টোত, আৰু যোনে যোনে চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নেপাহৰিব। এতিয়া প্ৰয়োজনীয় নথিপত্ৰ বুলি কওঁতে আধাৰ কাৰ্ড, তাৰপিছত লাগিব বাসস্থানৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড দিলে হ'ব বা গাঁওবুঢ়াৰ পৰা লিখি আনিব লাগিব। তাৰপিছত তৃতীয়তে জাতিৰ প্ৰমাণপত্ৰ অৰ্থাৎ HC ST ইত্যাদি আপোনালোকৰ লাগিব। 4 নম্বৰত বয়সৰ প্ৰমাণপত্ৰ লাগিব। 5 নম্বৰত কৃষি ভূমিৰ প্ৰমাণ লাগিব। 6 নম্বৰত বেংক একাউণ্টৰ সবিশেষ। 7 নম্বৰত ৰেচন কাৰ্ড। 8 নম্বৰত পাছপোৰ্ট আকাৰৰ ফটো। 9 নম্বৰত মোবাইল নম্বৰ আৰু 10 নম্বৰত প্ৰকল্প ইত্যাদি আপোনালোকৰ লাগিব। যদি কোনোবাটো বুজি নাপালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিবলৈ নেপাহৰিব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, এই বস্তুখিনি যদি থাকে তেন্তে চিন্তা কৰিব নালাগে, আমিও আপোনালোকক এপ্লাই কৰি দিম। যদি আপোনালোকে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰে বা হোৱাটছএপ চেনেলটো ফ'ল' কৰে। হোৱাটছএপ চেনেলটো এইভাবে ফ'ল' কৰিব কৈছোঁ, তাত মই বহুত ধৰণৰ উপকাৰী আপোনালোকক বস্তু দি থাকোঁ, যিবিলাক আঁচনি হয়তো মই ভিডিঅ' আকাৰে মানে আপোনালোকক নজনাওঁ, সেইবিলাক মই হোৱাটছএপ চেনেলত দি থাকোঁ। আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব। এতিয়া আপোনালোকে মোৰ মোবাইলত এখন ফৰ্ম দেখিছে, এই ফৰ্মখন আপোনালোকক লাগিব। এই ফৰ্মখন মই এইভাবে আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে যাতে আমাৰ হোৱাটছএপ চেনেলটোত এই ফৰ্মখন লাভ কৰিব, যিসকলে হোৱাটছএপ চেনেলটো জইন কৰে। আৰু জইন নকৰাসকলে মানে নেপায় এই ফৰ্মখন। যিটো আমাৰ ডেছক্ৰিপশ্যনত লিংক আছে এই হোৱাটছএপ চেনেলৰ, হোৱাটছএপ চেনেলটো আপোনালোকে ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিহে কিন্তু ফ'ল' কৰিব, তেতিয়াহে আপোনালোকে এই ফৰ্মখন পাব। যিসকলে ছাবস্ক্ৰাইব কৰি ফ'ল' নকৰে তেওঁলোকে কিন্তু নেপাব, সেইটো মনত ৰাখিব। তাৰপিছত আপোনালোকে ইয়াত এই যিখন ফৰ্ম আছে এই ফৰ্মখন মানে ফিল আপ কৰিব লাগিব। এই ফৰ্মখন ফিল আপ কৰি সম্পূৰ্ণভাৱে আপোনালোকে ছাবমিট কৰিব লাগিব। ক'ত ছাবমিট কৰিব লাগিব, কেনেকৈ ছাবমিট কৰিব লাগিব সকলোবিলাক মই আপোনালোকক জনাম নেক্সট ভিডিঅ'ত। আপোনালোকে এই ফৰ্মখন পোনপ্ৰথমতে এবাৰ ধুনীয়াকৈ পঢ়ি চাব লাগিব। মই ফিল আপ কৰা প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাই দিম, যদিহে আপোনালোকে এই ফৰ্মখন মানে আমাৰ হোৱাটছএপ চেনেলৰ পৰা লয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা হোৱাটছএপ চেনেলটো ফ'ল' কৰক, তাতে সকলোবিলাক পাব। আৰু এনাডাৰ ভিডিঅ'ত আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে, ক'ত জমা দিব লাগিব, কি হিচাপত আপোনালোকে পইচাটো পাব বেংক একাউণ্টত, সবিশেষ মই জনাম। গতিকে আপোনালোক আটায়ে যাতে মোক আৰু আগুৱাই লৈ যায়, চেনেলটো ছাবস্ক্ৰাইব কৰে, এইটোৱে মোৰ আপোনালোকলৈ কাটৰ অনুৰোধ। আৰু আপোনালোকে এই চেনেলটো যদি আগৰ পৰাই চাই আছে, এই চেনেলটোৰ জৰিয়তে বহুখিনি হিতাধিকাৰী এতিয়া অৰুণোদয় PM কিষাণ পাবলৈ সমৰ্থ হৈছে। গতিকে সঁচা তথ্য দিয়াটো মোৰ এটা ধৰ্ম আপোনালোকক। গতিকে আপোনালোকে
আপোনালোকৰ মানে মৰ্জিৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে কৰিব আৰু যদি লাইক কৰা নাই লাইক এটা কৰি যাব আগন্তুক ভিডিঅ' পাবলৈ ঘণ্টি বটনটো দবাই থ'ব ধন্যবাদ জয় অসম